নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকক টেন্সৰ পাৰ্ট 2 শিকাবলৈ আহিছোঁ। মই পাৰ্ট 1ত টেন্সৰ বিষয়ে মই আলোচনা কৰিছিলোঁ যে টেন্স কি, টেন্সৰ ভাগ কি আৰু কেইটা ভাগত ভাগ কৰা হৈছিল। মই টেন্সৰ পাৰ্ট 1ত মই ডিছকাছ কৰিছিলোঁ। আজি মই ডিছকাছ কৰিম পাৰ্ট 2। পাৰ্ট 2ত মই তোমালোকক প্ৰেজেণ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। আগতে আমি জানিলোঁ যে প্ৰেজেণ্ট টেন্স মানে কি। প্ৰেজেণ্ট টেন্স মানে হ'ল বৰ্তমান সময়। টেন্স মানে সময়, প্ৰেজেণ্ট মানে বৰ্তমান। আমি আগতে পাই আহিছোঁ যে প্ৰেজেণ্ট টেন্সক 4টা ভাগত ভাগ কৰা হয়। ইয়াৰ প্ৰথম ভাগটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স। চোৱা, প্ৰেজেণ্ট ইনডিফিনিট টেন্স মানে কি। প্ৰেজেণ্ট ইনডিফিনিট টেন্স মানে হ'ল যেতিয়া সাধাৰণভাৱে কোনো কাম কৰা বা বুজোৱা হয় তাকে প্ৰেজেণ্ট ইনডিফিনিট টেন্স বোলে। ইয়াৰ উপৰি চিৰসত্য ঘটনা আৰু অভ্যাসগত ঘটনা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত পৰে। যেনে চিৰসত্য ঘটনা, যেনে সদায় সূৰ্য পূব ফালে উদয় হয়। আৰু অভ্যাসগত ঘটনা, যেনে আমি প্ৰত্যেক দিনা ৰাতিপুৱা শুই উঠোঁ। ইয়াৰ উপৰি যেতিয়া সাধাৰণভাৱে কোনো কাম কৰা বা হোৱা বুজায় তাকেও প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ধৰে। চোৱা, এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সটো পঢ়িলোঁ। ইয়াৰ পিছত মই পঢ়িম পিছৰ ভাগটো। চোৱা, প্ৰেজেণ্ট টেন্সৰ দ্বিতীয় ভাগটো হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। চোৱা, যেতিয়া ভাৰ্বৰ শেষত ইছু, ইছে যুক্ত থাকে তেতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হয়। এই টেন্সত বাক্য গঠনৰ সময়ত ভাৰ্বৰ শেষত ING যোগ হয়। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স মানে হ'ল কোনো এটা কাম বা ঘটনা বৰ্তমানে চলি থকা বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰা হয়। তোমালোকে জানা যে প্ৰেজেণ্ট মানে বৰ্তমান, কণ্টিনিউৱাছ মানে চলি থকা, বৰ্তমানে চলি থকা। প্ৰেজেণ্ট টেন্সৰ তৃতীয় নম্বৰ ভাগটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্স কোনো কাম এইমাত্ৰ শেষ হোৱা বুজালে ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে হ'ল কোনো এটা কাম বা ঘটনা এইমাত্ৰ শেষ হোৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয়। এই টেন্সত ভাৰ্বৰ আগত হেজ বা হেভ বহে আৰু মূল ভাৰ্বৰটোৰ পাষ্ট পাৰ্টিচিপল হয়। কেৱল মাত্ৰ 3 অৰ্ডৰ পাৰ্চন ছিংগুলাৰ নাম্বাৰ হেজ বহে, বাকী সকলোত হেভ বহে। তোমালোকে যেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ট্ৰেন্সলেট কৰিবা তেতিয়া হেজ বা হেভৰ দৰকাৰ আহিব। তোমালোকে মনত ৰাখিবা। চোৱা, প্ৰেজেণ্ট টেন্সৰ চতুৰ্থ নম্বৰ ভাগটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো মনত ৰাখিবা। যেনে অতীতৰ কোনো কাম আৰম্ভ হৈছে কিন্তু এতিয়া পৰ্যন্ত চলি আছে, শেষ হোৱা নাই। এনে ক্ষেত্ৰত ভাৰ্বৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। তোমালোকে অতি সহজত এনেকৈ মনত ৰাখিবা যে কোনো এটা কাম বা ঘটনা অতীতৰ কোনো এটা সময়ৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰা হয়। তোমালোকে এনেকৈ শ্বৰ্টকৈ মনত ৰাখিবা। চোৱা, এতিয়া আমি প্ৰেজেণ্ট টেন্সটো পঢ়িলোঁ, প্ৰেজেণ্ট টেন্সৰ ভাগকেইটা পঢ়িলোঁ। এতিয়া তোমালোকে
পাৰ্ট 1 টেন্সৰ বিষয়ে যদি তোমালোকে পঢ়িছা তেনেহ'লে ভাল। তোমালোকে টেন্সৰ পাৰ্ট 3 তোমালোকক মই কালি দি দিম, তোমালোকে চাই ল'ব পাৰা। তোমালোকে পাৰ্ট 1 নপঢ়িলে পাৰ্ট 2 পঢ়িব নোৱাৰা, পাৰ্ট 2 নপঢ়িলে পাৰ্ট 3 পঢ়িব নোৱাৰা। মই টেন্সৰ বিষয়ে মাত্ৰ 4টা পাৰ্ট বনাম। যেনে মই প্ৰথম পাৰ্টটো হ'ল টেন্সৰ বিষয়ে, তাৰ পিছৰ পাৰ্টটো হ'ল প্ৰেজেণ্ট টেন্স, তাৰ পিছৰ টেন্সটো হ'ল পাষ্ট টেন্স, তাৰ পিছৰ পাৰ্টটো হ'ল ফিউচাৰ টেন্স। মই এই 4টা টেন্সৰ পাৰ্ট তোমালোকক দি দিম ইউটিউবৰ জৰিয়তে। তোমালোকে মনোযোগেৰে লিখি নিজৰ বহীত লিখি ল'বা। আজি ইয়াতে সমাপ্ত।